নমস্কাৰ প্ৰিয় অতিথিবৃন্দ এছ এডুকেয়াৰ আসাম চেনেললৈ আপোনালোক সকলোকে স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোৰ জৰিয়তে ভক্তি সাহিত্য কাকতখনৰ 4 নম্বৰ অধ্যায়ৰ পৰা দুটা প্ৰশ্ন আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ। দুয়োটা প্ৰশ্নই পূৰ্বৰ পৰীক্ষাবোৰত সুধিছিলে। এটা সুধিছিলে 2019 চনৰ পৰীক্ষাত 6 মাৰ্কৰ বাবে, আৰু আনটো সুধিছিলে 2021 চনৰ পৰীক্ষাত এটিও 6 মাৰ্কৰ বাবে সুধিছিলে। দুয়োটা প্ৰশ্নই এইবাৰৰ পৰীক্ষাৰ বাবেও অতি গুৰুত্বপূৰ্ণ বুলি মোৰ ধাৰণা হয়, গতিকে ভালকৈ চাই ল'ব। আৰু আপোনালোকৰ কিবা সুধিবলগীয়া থাকিলে অনুগ্ৰহ কৰি কমেণ্টৰ জৰিয়তে সুধিব। মই পাৰ্যমানে সমাধান দিবলৈ চেষ্টা কৰিম, যাৰ ফলস্বৰূপে চেনেলটোৱেও সৰু সুৰা সমস্যাৰ পৰা পৰিত্ৰাণ পাব। ইতিমধ্যে মই চেনেলটোলৈ এটা সমস্যাত ভুগি আছোঁ, সমস্যা বুলিয়ে ক'ব লাগিব। আজি 3-4 দিন ধৰি কিছুমান ভিডিঅ'ত মোৰ মনিটাইজ অন কৰিলে এড সুইটেবিলিটি বুলি অপশ্যন এটা আহি থাকে। তো মই এই বিষয়ে সবিশেষ নাজানো, কি হৈছে আচলতে ভালকৈ বুজিও নাপাওঁ। ইয়াৰ পূৰ্বৱৰ্তী ভিডিঅ' যোনটো আজি 4টা বজাত পাব্লিছ হৈছে, সেইটো ভিডিঅ'টো সেই একেই অৱস্থা, এড সুইটেবিলিটি বুলি অপশ্যন আহি আছে। গতিকে মই আপোনালোকক কৰজোৰে অনুৰোধ কৰিছোঁ, আপোনালোকে ভিডিঅ'টো চোৱাৰ পিছত অনুগ্ৰহ কৰি লাইকটো কৰিব আৰু পাৰিলে কমেণ্ট কৰিবলৈ চেষ্টা কৰিব, যাতে মোৰ চেনেলটো সৰু সুৰা সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে। থেংক ইউ, সকলোকে ধন্যবাদ। আজিলৈ সিমানেই। ভিডিঅ'টো চাই থাকক।